হেল্ল' গাইজ, আপোনালোকৰ মাজলৈ আজি মই লাইভ আহিছোঁ। মই এজোপা ঔষধি গুণ থকা গছৰ বিষয়ে মোৰ পেজটোত ব্যৱহাৰ কৰিছিলোঁ। তো সকলোৱে তাৰ বিষয়ে অকণমান জানিব বিচাৰিছে। মই সেইটো কাৰণে আজি আপোনাক ভালকৈ অকলে সেইজোপা গছৰ বিষয়ে আপোনালোকক সবিশেষ জনাই আছোঁ। এইজোপা আছে, এইটো পুলি মোৰ ওচৰত, এইটো পুলি আপোনালোকে সংগ্ৰহ কৰিব পাৰিব, আছে মোৰ ওচৰত। এইটো হৈছে চাবাছ স্নেক গ্ৰাছ। এইটো পুলি আপোনাৰ আমাৰ কেঞ্চাৰ ঔষধ হয় বুলি ব্যৱহাৰ কৰা হয়। কেঞ্চাৰৰ কাৰণে মানুহে এইটো ব্যৱহাৰ কৰিছে আৰু এইটো বহু লোকে এইটো কেঞ্চাৰৰ ঔষধ হিচাপে দি আছে। একচুৱেলি ছাপ্লিমেণ্টেই হয়, ঔষধ বুলি নহয়, কিন্তু কেঞ্চাৰ ৰোগ নিৰাময় হৈছে। লগতে আমাৰ থাইৰইডে হওক, ইউৰিক এচিডে হওক, আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ চুগাৰ নৰ্মেল, BP নৰ্মেল, সকলো বেমাৰতে ছাপ্লিমেণ্ট হিচাপে ব্যৱহাৰ কৰিলে সকলো বেমাৰতে কামত দিছে। আৰু বিশেষকৈ বিষ, মানুহৰ যদি হাড় ভঙাই হওক, অন্য কেঞ্চাৰৰ বিষেই হওক, যিকোনো বিষত কিন্তু ই খুব ধুনীয়া কাম কৰে। একেদিনাই আপোনাক খোৱাৰ পাছত বোলে আজি ৰাতিপুৱালৈ খাইছোঁ, গধূলিলৈ বিষ আৰাম পালেই কোনো লোকে কয়। কোনো লোকে কয় আজি খাইছোঁহে, কালিলৈ আৰাম পালোঁৱে, এনেকৈ কয়। গতিকে 2-3 দিনৰ ভিতৰতে বহুত আৰাম পায়। আৰু কেঞ্চাৰ যিবিলাকৰ সকলোৰে কেঞ্চাৰ আছে, সেই তেওঁলোকে কিছুমানে 4 মাহ, কিছুমানে 5 মাহ, কিছুমানে 6 মাহ, কিছুমানে এবছৰো ব্যৱহাৰ কৰিছে। আৰু আমি এইটো জেনেৰেল গ্ৰীণ টিৰ নিচিনাকৈ ব্যৱহাৰ কৰি থাকিব পাৰোঁ। গ্ৰীণ টি আপোনাৰ ধৰক 20 কিলা পাত যদি আমি সিজাই দিওঁ, 20 কিলা পাত আমি সিজাই দিলে, কেঁচাকৈ সিজাব পাৰি, কেঁচাকৈ সিজাই পেলাই আমি খাওঁ, 3 বাৰ খাব পাৰি। আপোনাৰ গ্ৰীণ টি হিচাপে আপুনি 3 বাৰ খাব পাৰে। 20 কিলা যদি সিজাই দিয়ে, ৰাতিপুৱা, গধূলি, দুপৰীয়া 3 বাৰ আমি গ্ৰীণ টি হিচাপে খাব পাৰোঁ। আৰু কেঞ্চাৰৰ কাৰণে এইটো কেঁচাকৈও খাব পাৰে, ডাইৰেক্ট আপোনাৰ জুচ কৰি পেলাই। তাৰ পাতৰ খালি গন্তি আছে, বেমাৰ লৈ পেলাই, বেমাৰ ষ্টেজটো লৈ পেলাই, কেঞ্চাৰ ষ্টেজটো চাই পেলাই আৰু কেঞ্চাৰৰ বেমাৰ পেচেণ্টজনৰ বয়সটো চাই পেলাই পাতৰ কাউণ্টিং আছে, এইটো পাতৰ গন্তি আছে, সেইমতে আপোনাৰ পাতটো খাব লাগিব। লগতে আপোনাৰ নাৰিকলৰ ডাবৰ পানী, ডাবৰ পানীৰ লগত মিক্স কৰি মিক্সিত মাৰি জুচ কৰি খাব পাৰে। যিসকলে গিলিব নোৱাৰে, আপোনাৰ ডিঙিত হয়, সেইসকলে খালি আপোনাৰ হেৰি কৰিব লাগিব, এই চাকি পেলাই আপোনাৰ পানীখিনি খাব পাৰিব। আৰু যিসকলে গিলিব পাৰে, মিক্সিত মাৰি মিহি কৰি গিলি দিব পাৰিব। আৰু যদি ডাবৰ পানী এতিয়া ৰাতিপুৱা ঠাণ্ডা দিনত ডাবৰ পানী খাবলৈ অসুবিধা পায়, তেতিয়া আপোনালোকে ডালিমৰ গুটি, ডালিমৰ লগত, ডালিমৰ ৰসৰ লগত এইটো ব্যৱহাৰ কৰিব লাগে কেঞ্চাৰ ৰোগীসকলে। তেতিয়া খুব অতি সোনকালে বেছি কাম কৰে। আৰু আমি গ্ৰীণ টি হিচাপে ব্যৱহাৰ কৰাখিনিয়ে আমি আমাৰ ডালচেনি দিব পাৰে, এনেকৈ দি মেলি পেলাই আপোনাৰ ধুনীয়াকৈ গ্ৰীণ টি যেনেকৈ আমি পাতটো সিজাওঁ, তেনেকৈ খাব পাৰে। আৰু এইটো হৈছে মই ক'ৰ পৰা শিকিলোঁ বা মই ক'ৰ পৰা জানিলোঁ এইটোৰ বিষয়ে। আপোনালোকৰ মনত চাগে এটা ভাৱ আহিছে, ইমানকৈ কথাবিলাক কৈ আছে যে এইটো ক'ৰ পৰানো শিকিলে, ক'ৰ পৰানো জানিলে। মই কোনো মালয়েছিয়াৰ পৰা শিকি অহা নহয়। আৰু বহু লোকে এনেকুৱা এইবিলাক ভিডিঅ'বিলাক দেখি আছে, দি আছে, বহু লোকে কয় যে মালয়েছিয়াৰ পৰা মই শিকি আহিছোঁ। কিন্তু একচুৱেলি মালয়েছিয়াৰ পৰা আচলতে 3গৰাকী মানুহে, এজন মৰঙীৰ বিমান শইকীয়া নামৰ এজন মানুহক আনি পেলাই দিছিলে এই ঔষধটো দিবৰ কাৰণে, শিকাই দিছিলে, লগত আপোনাৰ বেঙুনীয়া চাউলটো দিবৰ কাৰণে দিছিলে। আৰু এই বস্তুটো কি ধৰণে ব্যৱহাৰ কৰিব লাগে কেঞ্চাৰ ৰোগীসকলে, তাৰ বিষয়ে সবিশেষ তেখেতক জনাই দিছিলে। এজন হৈছে অঞ্জলি পাঠক বাইদেউ, আৰু দুজনৰ নামটো হৈছে মই পাহৰিছোঁ, আৰু দুজনৰ নামটো হৈছে মই পাহৰিছোঁ, সেই দুজনে বিশেষকৈ পাহৰি যোৱা হৈছে। 3জন মানুহে আনি বিমান শইকীয়াদেৱক দিছিলে। তেখেতৰ ঘৰ আছে মৰঙীত। আৰু তেখেতৰ পৰাই মই এই চাবাছ স্নেক গ্ৰাছটোৰ বিষয়ে জানি আহিছিলোঁ। মই মালয়েছিয়াত শিকি অহা নাই। তেনেকৈ বহু লোকে দি আছে, টিংখাঙত দিছে, আমাৰ বকলাইত দিছে, বহু জেগাত বিভিন্ন ধৰণৰ জেগাত দি আছে, ডিব্ৰুগড়ত দিছে, আপোনাৰ এইফালে মিছাজনত বহুত জেগাত দি আছে এই ঔষধটো। বহু মানুহে নি পেলাই তেখেতৰ পৰাইহে পাইছে সকলোৱে। আৰু তেখেতেহে আচলতে মালয়েছিয়াৰ পৰা অহা মানুহকেইজনৰ পৰা শিকিছিলে, তেখেতক আৰু এইটো বস্তু সঁচটো দিছিলে। আৰু তেখেতৰ পৰাই বাকী যিমান মানুহে আমাৰ অসমত দি আছে, চব সেইজন মানুহৰ পৰাহে পাইছে। গতিকে ময়ো তেখেতৰ ওচৰৰ পৰাই এইটো বস্তু শিকি আহিছিলোঁ, গৈ বুজি আহিছিলোঁ কথাবিলাক। আৰু মই ইয়াৰ পেকেটটোও সংগ্ৰহ কৰি আনিছোঁ তেখেতৰ পৰা।
যিটো শুকান পেকেট কেঞ্চাৰৰ কাৰণে ব্যৱহাৰ কৰিবলৈ দিয়ে, যিটো ড্ৰাই কৰি থয়, সেইটো পেকেটো মই ইয়াত ৰাখোঁ। আপোনালোকে মোৰ কণ্টেক্ট নাম্বাৰ দিম, তাৰ ওপৰত আপোনালোকে কণ্টেক্ট কৰিলে মোৰ পৰা এইটো সংগ্ৰহ কৰিব পাৰিব, লগতে এই পুলিটো সংগ্ৰহ কৰিব পাৰিব। এবাৰ পুলিটো আপোনালোকে লগাই ল'লে আপোনাৰ এই পুলিটো ধৰক ডাইৰেক্ট আমি এতিয়া লগাই দিব পাৰে আপোনালোকে নি পেলাই, কিন্তু ইয়াক যদি আমি ভাঙি দিওঁ, মই এইটো ভাঙি থৈছোঁ দেখিছেনে, এইটো মই পচাইছোঁ, বেলেগ গ্ৰাফটিং কৰি আছোঁ, কাটিং কৰি বেলেগত দি আছোঁ, কিন্তু এইটো দিয়াৰ লগে লগে জোপোহা হ'ব। এইটো যদি ইমানতে আপোনালোকে আকৌ কাটি দিয়ে আপোনাৰ জোপোহা হ'ব। এইটো ডাঙৰ হৈ যোৱাৰ লগে আকৌ কাটি দিয়ে, জোপোহা গছজোপা খুব কম সময়ত 2 মাহৰ ভিতৰত খুব ডাঙৰ হৈ পৰিব গছজোপা, বেছি হ'ব জেতুকাৰ দৰে। তো আপোনালোকে নিজৰ ঘৰত এনেকৈ লগাই ল'ব পাৰিব। যিসকল কেঞ্চাৰ পেচেণ্ট মানুহ, সেইসকলেতো খায়ে থাকিব লাগিব প্ৰায় অলপ দিন, সেইকাৰণে লগাই ল'লে বেছি সুবিধা হ'ব। যদি পুলি বিচাৰে, অন্য বেমাৰটো ফাটেতো, সেইটো কাৰণে পুলি যদি সংগ্ৰহকে মোৰ পৰা কৰিব পাৰিব। আৰু ইয়াৰ যিটো পেকেট ড্ৰাই, সেইটো কৰিব। আৰু ইয়াৰ পেকেটটো যিটো ড্ৰাই পেকেট, সেইটো একচুৱেলি আপোনাৰ ৰ'দত শুকুৱালে নহ'ব। বহু লোকে ৰ'দত শুকুৱাই এইটো ব্যৱহাৰ কৰিব দিছে, কিন্তু ৰ'দত শুকুৱালে নহ'ব। এইটো বিমান শইকীয়াদেৱে ভিতৰতহে মেচিনৰ দ্বাৰা এইটো ড্ৰাই কৰে, ভিতৰত ৰ'দৰ তাপটো পাব নিদিয়ে। সেই শুকান পাতটোহে বেছি কাম কৰিব। আৰু এইখন তেখেতৰ তালিকা হয়, যিখন আমাৰ বিমান শইকীয়াদেৱে দিয়া তালিকা হয়। যিখিনি নিষিদ্ধ কৰা বস্তু, খাবলৈ নিষিদ্ধ কৰিছে, সেইখিনি কেঞ্চাৰ পেচেণ্টে খাব নালাগে। সেইখিনি বস্তু যিখিনি কেঞ্চাৰ পেচেণ্টে খাব লাগে বা অন্য ব্যক্তিয়েও আমাৰ পৰাপক্ষত এইখিনি বস্তু ব্যৱহাৰ কৰিব লাগে, আমি জেনেৰেল মানুহখিনিও এইখিনি বস্তু ব্যৱহাৰ কৰিব নালাগে। আৰু কেঞ্চাৰ পেচেণ্টৰ যিখিনি প্ৰয়োগ, কেনেকৈ খাব লাগে, ইয়াত দিয়া হৈছে। এইবিলাক কিমানটা পাত খাব লাগিব, কেনেকৈ খাব লাগিব, এইবিলাক ইয়াত দি দিয়া আছে। বাছনে গাছ পাতৰ ডাবৰ পানী নাৰিকলৰ পানীৰ সৈতে দেখিছেনে, এইটো হৈছে আমাৰ কেঞ্চাৰ পেচেণ্টসকলে খাব লাগিব, কেইটা পাতকৈ খাব লাগিব, কিমান গ্ৰাম। আৰু লগত বেঙুনীয়া চাউলটো তেখেতে দিয়ে, বেঙুনীয়া চাউলটো দিনে কেইবাৰ কিমানকৈ খাব লাগিব। আৰু ইয়াত বয়সৰ কথা আছে, সৰু ল'ৰা ছোৱালীৰ বেলেগ কাউণ্টিং পাতৰ, আৰু ডাঙৰ মানুহৰ বেলেগ কাউণ্টিং, ষ্টেজ লৈ বেলেগ কথা আছে। ক্ৰমান্বয়ে কমি আহে, পাতটো কমি আহিব। এইখন তেখেতৰ লিষ্ট হয়, তেখেতৰ মতে ময়ো আপোনাক দেখাইছোঁ। এইফালে ইংলিছত দিয়া আছে। গতিকে আপোনালোকক সেইখিনিকে জনাবৰ কাৰণে আজি মই জনালোঁ। আৰু কোনোবাই জানিব বিচাৰিলে মোৰ পৰা মোৰ নম্বৰ দিয়া থাকিব, ইয়াৰ বিষয়ে জানিব পাৰিব। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, সেইসকলে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু কেতিয়াবা জনাবলগীয়া হ'লে ইয়াৰ বিষয়ে মোৰ লগত ফোনত কথা পাতিব, মই সবিশেষ জনাই দিম। আৰু বিভিন্ন ধৰণৰ বেমাৰ ভাল হয়। আৰু তেনেকৈ ঔষধ আছে মোৰ। এইটো ঔষধি গুণ, এখন নাৰ্চাৰীখনৰ নামো হৈছে নিউ কালেকশ্যন ঔষধি গুণ নাৰ্চাৰী, নিউ কালেকশ্যন ঔষধি গুণ নাৰ্চাৰী। গতিকে ইয়াত ঔষধ গছ আৰু বিভিন্ন ধৰণৰ পোৱা যায়। আমাৰ ইনচুলিন প্লান্টটো পাব, তেনেকৈ আৰু কিবা কিবি আছে, মহানিম পাব, ঔষধি গুণ থকা বস্তু কিছুমান পাব। তাৰপিছত ভোমোৰা বুলি এটা বস্তু আছে, আপোনালোকে চিনি পায় নাই নাজানো, যিটো ত্ৰিফলা আমাৰ খাওঁ যে, আমি মানুহে ত্ৰিফলা খাই খুব ভাল পায়। ত্ৰিফলাৰ পৰা বহুত ভাল ফল পোৱা যায়। সেই ত্ৰিফলাটো হৈছে আমলখি, শিলিখা আৰু ভোমোৰাৰ পৰা বনোৱা হয়। সেই ত্ৰিফলা আপোনালোকে মোৰ ওচৰত পাব। আজিলৈ ভিডিঅ'টো ইমানতে মই আপোনালোকৰ লাইভৰ পৰা কৰিছোঁ, ইমানতে। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সবিশেষ জনাব।